স্বাধীনতা দিৱসৰ আজিৰ পবিত্ৰ দিনটোত মই এক নতুন সংকল্পৰ কথা ঘোষণা কৰিব খুজিছোঁ। অহা ৫টা বছৰত বিকশিত অসম ২০৪৭ এই শিৰোনামেৰে ৫০,০০০ কোটি টকা আমাৰ ৰাজ্যৰ বিভিন্ন মূলধনী কামত বিনিয়োগ কৰাৰ বাবে আমি সংকল্প গ্ৰহণ কৰিছোঁ। ৰাজ্য চৰকাৰে অহা ৪টা বছৰত অসমৰ ৰাস্তা, অসমৰ বিদ্যালয়, অসমৰ চহৰীকৰণ, গ্ৰাম্য অঞ্চলৰ উন্নতি এই আটাইবোৰ বিষয়ক সামৰি ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰ পৰা ৫০,০০০ কোটি টকা ব্যয় কৰাৰ বাবে আমি এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু এই সময়ছোৱাৰ ভিতৰতে অহা ৫ বছৰত ভাৰত চৰকাৰৰ পৰাও আমি ১,০০,০০০ কোটি টকাৰ সম্পদ বা ধনৰাশি মূলধনী ব্যয়ৰ বাবে আনিবলৈ আমি সংকল্প লৈছোঁ। অৰ্থাৎ ২০২৬ চনৰ পৰা ২০৩১ চনলৈ এই ৫ বছৰত অসমৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ বাবে আমি গণি ১,৫০,০০০ কোটি টকা আমি ব্যয় কৰিম। স্বাধীনতা দিৱসৰ পতাকাৰ তলত থিয় হৈ সেই সংকল্প আমি আকৌ এবাৰ গ্ৰহণ কৰিছোঁ।